আজি অলপ বেলেগ ধৰণে অমলেট এটা বনাওঁ আহকচোন। অমলেট বনাবৰ কাৰণে মই লৈছোঁ কেপচিকাম, বিট, পিঁয়াজ আৰু ডিম। এটা মই চপাৰ লৈ লৈছোঁ। চপাৰত মই পিঁয়াজখিনি এনেদৰে অকণমান ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ আৰু কেপচিকামটো এনেদৰে মই অকণমান ডাঙৰকৈ কাটি দি দিলোঁ। লগতে বিট অকণমানো দি দিছোঁ আৰু এতিয়া এইখিনি মিহিকৈ চপ কৰি ল'ম। এয়া চাওক, এইখিনি মই মিহিকৈ চপ কৰি ল'লোঁ। এতিয়া মই ইয়াতে ডিম দুটা ভাঙি পেলাই দি দিছোঁ। লগতে দি দিছোঁ সোৱাদ অনুসৰি অকণমান নিমখ। ইয়াত মই কোনো ধৰণৰ হালধি মছলা একো ব্যৱহাৰ নকৰোঁ আৰু মই জলকীয়াও ব্যৱহাৰ কৰা নাই। যদি আপোনালোকে বিচাৰে ইয়াত জলকীয়াও দিব পাৰে। আনফালে মই গেছত কেৰাহীখন পাতি গৰম হোৱাত তেল দি দিলোঁ। তেল যেতিয়া গৰম হ'ল ইয়াত মই দি দিলোঁ ডিমৰ মিক্সাৰখিনি আৰু ঢাকন দি কিছু সময়ৰ কাৰণে এইখিনি সিজিবলৈ দিলোঁ। এটা ছাইড কিছু সিজাৰ পিছত মই এনেদৰে ভাজ দি পেলাই অমলেটটো ৰেডি কৰি লৈছোঁ আৰু আপোনালোকে এনেদৰে বহলকৈও বনাব পাৰে। মই এনেদৰে ভাজ দি বনাই ল'লোঁ আৰু এয়া মোৰ অমলেট ৰেডি হৈ গ'ল। আৰু অমলেটটো মই এনেদৰে পিচ পিচকৈ কাটি লৈছোঁ। আপোনালোকে বাৰু এনেদৰে অমলেট বনাই খাইছেনে? যদি নাই খোৱা এবাৰ বনাই খাই চাবচোন। আজি মোৰ অমলেট ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।